এয়া আমাৰ মুৰ্গী কটা হৈ আছে দেই। একদম পূৰা ডেকেৰা মুৰ্গী কণীয়ে পাৰিলেহেঁতেন আৰু কি ক'ব, খাবলগীয়া হৈছে এতিয়া। এনেকুৱা খায়ে ভাল লাগে, আমি এনেকৈ প্ৰায় খাওঁ। মতা মুৰ্গী খাবলৈ বেয়াহে। এইফালে ডিমটো হেৰিটো চব পাৰিলে হয়। কোনে কোনে খাই ভাল পায় জনাব। তেনেকৈ খেতি শেষ হ'ল আৰু ভাগৰুৱা ভাগৰুৱা অনুভৱ হৈছে, আৰু যিটো মন যায় সেয়া খাবলৈ পালে মানে ভাল লাগে। সেইবোৰ মই তেনেকৈ খাওঁ। আগৰ ভিডিঅ'ত মানুহবোৰে কৈছে ডিম থকা মুৰ্গী কিয় খায়, কিন্তু ডিম থকা মুৰ্গী খাই ভাল লাগে দেই। আৰু এটা কথা হ'ল, আমাৰ হাঁহ মতা হাঁহ কেইবাটাও আছে। কালি তাৰমানে হাঁহকেইটাইও উৎপাত কৰিলে। তাৰপিছতে উৎপাত কৰোঁতে এইও বৰ দপদপাই আছিলে। মই তাৰমানে খেদিলোঁ, আৰু বেছিকৈ দপদপাই ধৰে মই ভবা নাই যে ডিম পাৰিবলৈ হেৰি কৰিছে। তাৰপিছতে ময়ো একদম ধাপ ধুপ দি দিলোঁ নহয়। তেনেকুৱাই হয় আৰু কি ক'ব, ধাপ ধুপ দি দিলোঁ, দুচাটমান দি দিলোঁ। তাৰপিছতে এতিয়া হেৰি হৈ আছে, কি কয়, উৎপাত কৰি আছে। তাৰপিছত কালি খাম বুলিও ভাবি আছিলোঁ, কালি খাবলৈ নাপালোঁ। আৰু বেটাও ভাওনা আছিলে, সেইবলৈ গুচি গ'লগৈ। তাৰপৰা ইমান খাওঁ খাওঁ লাগিছে, নাথাকিলে বেয়াও লাগে। তাৰপৰা ভাবিলোঁ আজি নাই, ইয়াকে খাম আৰু এজনী তাইক। তাৰমানে মই কালি বহুত উৎপাত কৰাৰ কাৰণে পিটি দিছিলোঁ যে। তাৰপিছতে মই এনেও জানিছোঁ এজনী কিবা এটা হেৰি হ'ব, আৰু দিলে মানে বেয়াকৈ দি দিওঁতো, একদম বিৰাট জোৰে দি দিওঁ। তাৰমানে একদম হেৰি ডাং এডাল আছিলে, দি দিলোঁ সেইডালে উৎপাত কৰি থকাৰ কাৰণে। তাৰপিছতে আজি এতিয়া খাব লাগিব তেনেকৈ, কিন্তু কণী পাৰিলেই হয় আজি। তাৰমানে আগতে নাই হোৱা যে, কি কৰিব আৰু, উপায় নাই আৰু আজি বজাৰলৈও দি দিলোঁ কেইটামান। আৰু এনেকৈ খাম আৰু, লোকে খোৱাত থাকি নিজৰ ঘৰত খোৱাই ভাল। আমাৰ ঘৰৰ বস্তুবোৰ লোকেহে বেছিকৈ খায়। আৰু পথাৰত সেইবোৰ চোৰ ওলাইছেই, দেখিছেই ধৰ হাঁহ খোৱা চোৰবোৰ। আকৌ সেইটো কাৰণেও আৰু যেনিবা অকণমান দিগদাৰ হয়। আৰু মন গ'লে মানে মই নিজে নিজে তেনেকুৱা বস্তুবোৰ খাওঁ আৰু। সেইটো আৰু লোকে যেতিয়া ইমান অন্যায় কৰি খাব পাৰে, আমি আৰু নিজৰ হেৰিয়াত খাব নাপালেও বেয়া লাগে ন, খাম আৰু। সেইকাৰণে আজি খেতি উঠা আহক, কোনোবা যদি আহে খাবলৈ ভালেই পাওঁ। আৰু আহিলে মানে ভাল পাওঁ, আলহী আহিলে মানে এনেকৈ কৰি পিনি নিজেই আৰু বনাই কৰি খাব লাগিব আৰু। বৰষুণ জাক বাৰু দিলে, কিন্তু পানী হোৱা নাই। আৰু এতিয়া পথাৰৰ পৰা আজৰি হ'লোঁ, কিন্তু ঘাঁহ বন গজিছে, সেয়া দৰৱ পাতি দিব লাগিব, সাৰ দিব লাগিব, তেতিয়াহে হ'ব। যিখন পথাৰ তাৰমানে শুকাই গ'ল, ধান কি হয় নাজানো আৰু। ইমান কষ্ট কৰিলোঁ, যেনেকৈ পানী দিলে ভগৱানে, বৰষুণ দিলে মেঘে, আৰু তেনেকৈও পানী লৈ গুচি গ'ল। কিন্তু এতিয়া পানী অলপ অলপ হৈছে, হ'লেও ফটনুৱা আছে। ইমান ভাল নহয় ধানবোৰ আমাৰ ইয়াত বিশেষকৈ। আৰু সাৰ দিব লাগিব ন, আমি খুব কম সাৰ দিওঁ। এতিয়া এবাৰ দিব লাগিব আৰু আমি সাৰ আৰু। ঠিক আছে বন্ধু বান্ধৱীসকল, আকৌ পিছত লগ পাই আছোঁ।